ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগষ্ট মাহৰ পৰা বিশেষকৈ 6 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। বিভিন্ন ক্ষেত্ৰত এই ৰাশি জাতক-জাতিকাসকলে সফলতা অৰ্জন কৰিব। এই 12 ৰাশিৰ ভিতৰত এই 6 ৰাশি বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে বিশেষকৈ কিছু ক্ষেত্ৰত অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে। আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে সম্পূৰ্ণ চন্দ্ৰমা গতি আধাৰিত ৰাশিফল। যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। বিশেষকৈ এই ভাগ্যশালী 6 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। গ্ৰহৰ ট্ৰেনজিট অনুকূল হ'ব বুলি কৈছে। এই মাহত বিভিন্ন কামত ব্যস্ত থাকিব। সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটোৱে আপোনালোকৰ সফলতা লাভ দিব বুলি কৈছে। যেতিয়া আপুনি সিদ্ধান্তবোৰ যদি আপোনালোকে সঠিক সময়ত লয়, সঠিক আপোনালোকে ভাবে যদি টাৰ্ণিং পইণ্টত যদি লয় বা যিটো ধাৰাবাহিকভাৱে আপোনালোকে কৰি আছে কামখিনি তাৰ ক্ষেত্ৰত যদি সিদ্ধান্তবোৰ লয় অনুকূল ফলাফল পাব বুলি কৈছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই আগষ্ট মাহটো আপোনালোকৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাবোৰ সমাধান হোৱা কিছু পৰিমাণে হ'লেও দেখা পাব বুলি কৈছে আৰু উৎসাহিত অনুভৱ কৰিব বুলি কৈছে। তেওঁলোকৰ ব্যক্তিত্ব উন্নত কৰাৰ প্ৰচেষ্টাও আপোনালোকৰ বিশেষকৈ সফল হ'ব বুলি কৈছে। ধৰ্মীয় কাম কাজতো এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট অৰিহণা যোগাব। ধ্যান ৰাখিব লাগিব এই আগষ্ট মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত কিছু অসুবিধা হ'ব পাৰে। যদি ভাল মানুহৰ পৰামৰ্শ লয় বা কিবা এটা কামত যদি কনফিউজন লাগে সেইখিনিৰ পৰা যদি দিহা পৰামৰ্শখিনি আপোনালোকে লৈ লয় তেন্তে আপোনালোকৰ বাবে কামখিনি সম্পূৰ্ণ হোৱাত কোনো বাধা দিব নোৱাৰে বুলি কৈছে। গতিকে সেয়ে কৈছে যে কিবা এটা সিদ্ধান্ত লওঁতে জ্যেষ্ঠ লোকৰ পৰা শুভাকাংক্ষীসকলৰ পৰা পৰামৰ্শ লওক বুলি কৈছে, অসুবিধা নহ'ব। আকাংক্ষিত কাম এটা উদ্দেশ্য অনুসৰি সফল নহ'লে অলপ দুখ অনুভৱ কৰিব পাৰে। যিখিনি কামত আপোনালোকে সফল হ'ম বুলি ভাবিছিল কিছু ক্ষেত্ৰত বা ছাকচেছ হ'ম বুলি ভাবিছিল সেই কামত যেতিয়া সফল নহ'ব বা কিবা এটা কামত বা কিবা সমস্যাৰ বাবে আপোনালোকে পিছ পৰি যাবলগীয়া হয় তেন্তে কিছুমান ক্ষেত্ৰত আপোনালোকক কৈছে যে মনটো দুৰ্বল হ'ব পাৰে, মানসিকভাৱে ভাঙি পৰিব পাৰে। গতিকে নিজকে মানসিকভাৱে শাৰীৰিকভাৱে ষ্ট্ৰং হ'ব লাগিব বুলি কৈছে। গতিকে দুখ অনুভৱ কৰিব পাৰে কিন্তু নিজকে প্ৰস্তুতি কৰি তুলিব লাগিব। অৱশ্যে হৃদয় হেৰুৱাব নালাগে, অৰ্থাৎ মনটো ভাঙিব নালাগে আৰু চেষ্টা কৰি থাকিব লাগিব বুলি কৈছে। কিন্তু কোৱা হৈছে যে এই আগষ্ট মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব বিৰোধীয়ে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান হিংসা কৰা মানুহ আপোনালোকৰ বাবে বিপদৰ বিশেষকৈ বিপদ মাতিবৰ বাবে চেষ্টা কৰিব পাৰে বা বিপদত পেলাব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে, নিশ্চয়কৈ ভাল হ'ব বুলি কৈছে। তেওঁলোকে আপোনালোকৰ ক্ষতি কৰিবলৈ নোৱাৰে কিন্তু আপোনালোকৰ ভয় বা শংকা এটা থাকিব। অচিনাকি মানুহক এই আগষ্ট মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে বেছি সোনকালে বিশ্বাস নকৰিব। মনত ৰাখিব বেছি সোনকালে বিশ্বাস কৰিলে বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ ফল ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ ব্যৱসায়িক বিষয়ত অধিক মনোযোগ দিব লাগিব। এই কঠোৰ পৰিশ্ৰমৰ ফলত বহুত ভাল ফল পোৱা যাব বুলি কৈছে। বহিৰাজ্য সম্পৰ্কীয় বিশেষকৈ ব্যৱসায়ত নতুন চুক্তি লাভৰ সম্ভাৱনাও দেখা পোৱা গৈছে এই 2026 চনৰ আগষ্ট মাহটো বুলি কৈছে। যন্ত্ৰপাতি কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ কৈছে যে ব্যৱসায়িক সিদ্ধান্তক বিশেষকৈ আনৰ হস্তক্ষেপ কৰিবলৈ নিদিব। প্ৰেমৰ ক্ষেত্ৰত পৰিয়াল আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য আপোনালোকৰ ৰখাৰ বাবে চেষ্টা কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। এই মাহত পৰিয়ালৰ এজন সদস্য বিবাহৰ সন্দৰ্ভত আলোচনা চলিব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আঁতৰি থাকক বা লোকৰ সংঘ পৰিহাৰ কৰক বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে ধ্যান ৰাখিব গৰমৰ ফলত মূৰৰ বিষৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব বুলি কৈছে। আপোনালোকৰ সকলোৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ আপোনালোকৰ আগষ্ট মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আগষ্ট মাহটো বহুত বেছি গুৰুত্বপূৰ্ণ মাহ হ'বলৈ গৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই আগষ্ট মাহটোত কিছুমান ৰাজনৈতিক ব্যক্তিক লগ পাব। জনপ্ৰিয়তাৰ লগতে আপোনালোকৰ সামাজিক বৃত্তটো বিস্তাৰিত হ'ব বুলি কৈছে। সমাজত আপোনালোকৰ সন্মান বাঢ়িব। কিছুদিনৰ পৰা স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হ'ব। এই সময়ত কেৱল নিজৰ লক্ষ্যত মনোনিৱেশ কৰাৰ সময়, নিজৰ টাৰ্গেটত বিশেষকৈ কাম কৰাৰ সময় বুলি কৈছে। যদি আপুনি নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে এটা অনুকূল সময়। কোনো সংস্থাত যোগদান কৰাৰ সুযোগ পাব পাৰে বুলি কৈছে। মনত ৰাখিব লাগিব কিছু ক্ষেত্ৰত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰখাটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কোনো পৰিকল্পনা বিশেষকৈ কৰাৰ আগতে ভালদৰে বিবেচনা কৰক। কিবা এটা পৰিকল্পনা কৰিলে সকলো দিশ আঁতি গুৰি মাৰি আপোনালোকে চাই ল'ব বুলি কৈছে, অন্যথা ভুল হ'ব পাৰে। আৰ্থিক বিষয়ত কাৰোবাক বিশ্বাস কৰাৰ আগতে কিন্তু এই মাহত অলপ সাৱধান হওক। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে অধিক আলোচনাৰ প্ৰয়োজন আছে, চোৱা চিতা কৰাটো প্ৰয়োজন আছে। ব্যৱসায়ৰ লগত জড়িত যিসকল লোক আছে, বিপণন
বিপণন সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাৰ বাবে এই মাহটো অনুকূল সময়। কৰ্মৰ বাবে কামৰ বাবে এটা ছুটি ভ্ৰমণে আপোনালোকৰ বাবে উজ্জ্বল ভৱিষ্যতৰ দুৱাৰ মুকলি কৰিব পাৰে বুলি কৈছে। মাজে মাজে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু বুদ্ধিমানৰূপে সেইবোৰ সমাধান বিচাৰি পাব। কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামত কোনো ধৰণৰ গাফিলতিৰ পৰা আঁতৰি থাকিব লাগে এই আগষ্ট মাহত, মনত ৰাখিব। প্ৰেম বা বৈবাহিক জীৱনত ঘৰখনত শান্তি আৰু নিশ্চিন্ততাৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কৰ ফলত বিবাহৰ হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰেম বিবাহৰ বাবে পৰিয়ালৰ সদস্যৰ সন্মতি সহজে পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ক্লান্তিৰ বাবে ভাগৰুৱাৰ বাবে আপুনি কিছু মানসিক আৰু শাৰীৰিক চাপ অনুভৱ কৰিব পাৰে। যোগাসন, ব্যায়াম আৰু অন্যান্য কামৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব লাগে। বৰ্তমান বতৰৰ প্ৰভাৱ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত পৰিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। আপোনালোকৰ আগষ্ট মাহটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। মাহৰ মাজভাগৰ পিছত পৰিস্থিতি আপোনালোকৰ বাবে অতি অনুকূল হ'ব। আৰম্ভণিৰ সময়খিনিত অলপ কষ্ট হ'ব পাৰে, গতিকে এই আগষ্ট মাহৰ আৰম্ভণি হোৱাৰ লগে লগে নিজৰ দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখক বুলি কৈছে। আপোনালোকৰ কাম সুচাৰুৰূপে আগবাঢ়িব। কিছুদিন আপোনাৰ বিৰোধীসকলে যেতিয়া আপোনালোকক বিশেষকৈ বেয়া পাইছিল, সেইসকলেও সমৰ্থন কৰাৰ সম্ভাৱনা আছে, বা আপোনালোকৰ প্ৰতি কিবা এটা যদি হিংসা ভাৱ আছিল, সেইখিনিও বিশেষকৈ সেই ক্ষেত্ৰত তেওঁলোকৰ নাইকিয়া হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে জিৰণি লৈ সময় কটাওক বুলি কৈছে। আপোনালোকৰ সন্তানৰ বিষয়ে কিছু ভাল খবৰ পালে এই মাহত আনন্দৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। ধ্যান ৰাখিব লাগিব আগষ্ট মাহত মকৰ ৰাশি জাতক জাতিকাসকলে অত্যধিক খৰচ আৰু চখৰ বাবে ধন ধাৰ লোৱাৰ পৰা বিৰত থাকক। যিকোনো প্ৰতিশ্ৰুতি পূৰণ কৰাটো আপোনালোকৰ দায়িত্ব। কেতিয়াবা আত্মকেন্দ্ৰিক হৈ কেৱল নিজৰ কথা ভাবিলে ঘনিষ্ঠ আত্মীয়ৰ লগত তিক্ততাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হৈ অসাৰ কামত লিপ্ত হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত কামৰ মানদণ্ড উন্নত কৰাৰ প্ৰয়োজন আছে। ব্যৱসায়িক কাম কাজ কিছু লেহেমীয়া হৈ থাকিব। পে'মেণ্ট সংগ্ৰহৰ বাবে সময় অনুকূল। কাৰ্যালয়ত নিজৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। কৰ্মৰ বা বিভিন্ন কামৰ লগত জড়িত লোকসকলৰ বাবে বিশেষকৈ মনত ৰাখিব, চৰকাৰী ভ্ৰমণৰ বাবে দৰে কাৰ্যকলাপ অব্যাহত থাকিব। স্বামী স্ত্ৰীৰ মাজত সহযোগিতাই ঘৰখনত শান্তি আৰু সুখ বজাই ৰাখিব। অসাৰ প্ৰেমৰ সম্পৰ্কত সময় কটালে আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত হ'ব পাৰে, সমস্যাও আহিব পাৰে, বিপদ মাতিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। স্বাস্থ্য ভালে থাকিব, কিন্তু পৰিৱৰ্তিত বতৰৰ বাবে এলাৰ্জি, মূৰৰ বিষ, চকুৰ সমস্যা বাঢ়িব পাৰে। তাপ আৰু প্ৰদূষণৰ পৰা নিজকে কিন্তু ৰক্ষা কৰিব লাগিব মকৰ ৰাশি জাতক জাতিকাসকলে এই আগষ্ট মাহত, গতিকে গুৰুত্ব দিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, মীন ৰাশি। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি। কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মনত শান্তি আহিব মীন ৰাশি জাতক জাতিকাসকলৰ, আৰু আপোনালোকে সতেজ অনুভৱ কৰিব। আপুনি বিশেষভাৱে সামাজিক কাম কাজৰ লগত জড়িত হ'ব, যাৰ ফলত আপোনালোকৰ স্বীকৃতি বৃদ্ধি পাব, আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। এই সময়ছোৱাত আপুনি বিভিন্ন কামত ব্যস্ত থাকিব আৰু বাকী থকা কামবোৰ সহজে সম্পূৰ্ণ কৰিব পাৰিব। আগষ্ট মাহৰ ৰাশিফল অনুসৰি এই সময়ছোৱাত আপুনি বিভিন্ন কামত ব্যস্ত থকাৰ লগতে যিখিনি ইনকমপ্লিট কাম আছে সেইখিনি সম্পূৰ্ণ কৰিব পাৰিব। ধ্যান ৰাখিব লাগিব কিছুমান ক্ষেত্ৰত। আপুনি অৰ্থনৈতিক কামত অলপ গুৰুত্ব দি চলিব লাগিব। আপুনি অনৈতিক কামৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, সাৱধান হৈ চলিলে ভাল হ'ব। অপ্ৰয়োজনীয় খৰচে আপোনালোকৰ দুখৰ সৃষ্টি কৰিব পাৰে কিছু ক্ষেত্ৰত, গতিকে আগষ্ট মাহত ধ্যান ৰাখিব মীন ৰাশি জাতক জাতিকাসকলে। সেয়ে শৃংখলা বজাই ৰাখিব লাগে। খৰখেদা আৰু অতি উৎসাহে ইতিমধ্যে সম্পূৰ্ণ কৰা কামবোৰ নষ্ট কৰিব পাৰে, এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। কাকো অন্ধভাৱে বিশ্বাস নকৰিব, এই সময়ছোৱাত কিছু ব্যস্ততাৰ সময় আহি পৰিব বুলি কৈছে। যিসকল লোক বিভিন্ন ব্যৱসায়ৰ লগত জড়িত, আপোনালোকৰ ব্যৱসায় উন্নতি কৰিবলৈ বহুত বেছি কষ্টৰ প্ৰয়োজন। আপোনালোকৰ কামৰ বিপণন আৰু প্ৰচাৰত ভালদৰে মনোনিৱেশ কৰক। সম্প্ৰসাৰণৰ পৰিকল্পনা গুৰুত্ব সহকাৰে লওক বুলি কৈছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় সম্পৰ্কত স্বচ্ছতা অতিকৈ প্ৰয়োজনীয়। কৰ্মসংস্থাপনত থকাসকলে নিজৰ কাৰ্যালয়ৰ পদ্ধতিত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাটো উচিত। স্বামী স্ত্ৰীৰ যি সম্পৰ্কত আন্তৰিকতা থাকিব বুলি কৈছে। অতিথিসকল ঘৰলৈ আহিব। প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বাঢ়িব, আৰু বাঢ়ি অহাৰ লগে লগে আপোনালোকৰ মনটো সুস্থিৰ হ'ব বা সুখী হ'ব। ছালৰ কোনো সমস্যাৰ প্ৰতি অসাৱধান নহ'ব আৰু সময়মতে চিকিৎসা ল'ব। তাপ আৰু প্ৰদূষণৰ পৰা নিজকে কিন্তু মীন ৰাশি জাতক জাতিকাসকলে ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি হৈছে ধনু ৰাশি। গ্ৰহৰ অৱস্থান অনুকূল। নিজৰ আত্মবিশ্বাস আৰু মনোবল বজাই ৰাখক ধনু ৰাশি জাতক জাতিকাসকলে। আপোনালোকৰ অটল দৃঢ়তাৰে কঠিন কামবোৰো সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব বুলি কৈছে, বা ক্ষমতা দিব। যদি আপুনি মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত ব্যৱস্থা লওক।
কিছু সময় ঘৰখনৰ কাম কাজত ব্যয় কৰা হ'ব ভ্ৰমণৰ পৰিকল্পনাও কৰা হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব এই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলে নিজকে ভাৱে ষ্ট্ৰং কৰি ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস ৰাখক আনৰ দ্বাৰা প্ৰভাৱিত হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে বিশেষকৈ এই মাহৰ প্ৰথম ভাগত বিশেষকৈ প্ৰতিটো কামৰ প্ৰতি সজাগ হোৱাটো গুৰুত্বপূৰ্ণ এলাহৰ বাবে কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব অনিয়মৰ পৰিস্থিতিত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আপোনাৰ মানসিক বিশেষকৈ আপোনালোকৰ যি অৱস্থা কিছু বিচলিত হৈ থাকিব এই আগষ্ট মাহত গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত কিন্তু মনত ৰাখিব লাগিব কৰ্মচাৰীসকলৰ কাম কাজ নিৰীক্ষণ কৰিব লাগিব যদি আপোনালোকৰ কোনো অংশীদাৰীত্ব সম্পৰ্কীয় পৰিকল্পনা আছে তেন্তে এই মাহটো আপোনালোকৰ আৰম্ভ কৰাৰ বাবে অনুকূল সময় হ'ব নিয়োজিত লোকসকলে তৎক্ষণাত চাকৰি সলনি সুযোগ গ্ৰহণ কৰিব লাগে যদি ভাল সুযোগ পায় বা বিভিন্ন কামৰ লগত জড়িত অকল চাকৰি বুলি কওঁতে চৰকাৰী চাকৰি নহয় বিভিন্ন প্ৰাইভেট চেক্টৰৰ লগত যিসকলে কাম কৰে জব আদি কৰি আছে তেওঁলোকৰ বাবেও কিবা যদি ভাল সুযোগ আহে নিশ্চয়কৈ ল'ব বিশেষকৈ পৰিয়ালৰ পৰিৱেশ অতি শান্তিপূৰ্ণ হ'ব অৱশ্যে বাহিৰৰ মানুহে আপোনালোকৰ পাৰিবাৰিক জীৱনত বাধা দিবলৈ বা বাধা কৰিবলৈ নিদিব বুলি কৈছে ৰোমান্টিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো প্ৰয়োজন প্ৰেমৰ ক্ষেত্ৰত কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত গেষ্ট্ৰিকৰ সমস্যা গেছে আপোনালোকৰ দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব পাৰে গতিকে সুষম খাদ্য বজাই ৰখাটো গুৰুত্বপূৰ্ণ বতৰৰ লগত জড়িত খাদ্যভাস বতৰৰ লগত নিজৰ দৈনন্দিন কাম কাজ খাপ খুৱাই ল'লে উপকৃত হ'ব আপোনালোকৰ অৰ্থাৎ ধনুৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব